হেল্ল' বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেল এছ.কে তানভীৰ ষ্টুডিঅ'লৈ সকলোলৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ লৈ আনিছোঁ নতুন এটা অন্য ভিডিঅ'লৈ। আহক সকলোৱে মিলিজুলি ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওঁ। আৰু যিসকল বন্ধু-বান্ধৱীয়ে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়ে এতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু সকলো ধৰণৰ জব আপডেট পাবলৈ হ'লে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটোৰ লগতেই থাকক। এছ.এছ.চি ফালৰ পৰা দিল্লী পুলিচত নতুনকৈ ভেকেঞ্চি ওলাইছে। দিল্লী পুলিচ কনষ্টেবল ৰিক্ৰুটমেণ্ট 2025ত নতুনকৈ পদ মুকলি কৰা হৈছে। 42,449টা পোষ্ট টোটেল পদ আছে। অসমৰ ল'ৰা-ছোৱালীৰ লগতে গোটেই ভাৰতবৰ্ষ অল ইণ্ডিয়া মিলি 42,449টা পোষ্ট আছে। তো আপোনালোকে যদি চিম্পল 12 পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, আপোনালোকে এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰা হৈছে। ভিডিঅ'টো সম্পূৰ্ণকৈ অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। কিমান কোৱালিফিকেশ্যন লাগিব, কিমান এপ্লিকেশ্যন ফিজ লাগিব, সকলোখিনি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰা হৈছে। বন্ধু-বান্ধৱীসকল, আপোনালোকে এপ্লাই কৰিব জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ এক্সামটো হ'ব নৱেম্বৰ-ডিচেম্বৰ মাহতে CBT এক্সাম অনুষ্ঠিত হ'ব। বন্ধু-বান্ধৱীসকল, আপোনালোকৰ এইটো দিল্লী পুলিচ কনষ্টেবল পোষ্টৰ বাবে বয়সটো হ'ব লাগে 18ৰ পৰা 25 বছৰৰ ভিতৰত। যদি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বয়সৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। SC/STৰ ক্ষেত্ৰত 5 বছৰ আৰু OBC/MOBCৰ ক্ষেত্ৰত 3 বছৰৰ বয়সৰ ঊৰ্ধ্বসীমা ৰেহাই দিয়া হৈছে। 42,449টা পোষ্টৰ বাবে আপোনালোকে এপ্লাই যদি কৰে তেতিয়াহ'লে মেল কেণ্ডিডেটৰ ক্ষেত্ৰত 12 পাছ কৰাৰ লগতে ড্ৰাইভিং লাইচেন্স LMB যিকোনো লাইচেন্স থাকিলেই হ'ব, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ছোৱালী ফিমেল কেণ্ডিডেটৰ ক্ষেত্ৰত কোনো ধৰণৰ ড্ৰাইভিং লাইচেন্স নালাগে, অনলি কোনো ধৰণৰ পাৰ্চেণ্টেজো নালাগে, অনলি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, দিল্লী পুলিচ কনষ্টেবল পোষ্টৰ যিখিনি 2025 চনত ভেকেঞ্চি মুকলি কৰা হ'ব, ইয়াৰ বাবে আপোনালোকে অনলাইন ফিজ UR OBC EWSৰ ক্ষেত্ৰত 100 টকা চালান কাটিব লাগিব। আৰু ইয়াৰ লগতে SC/ST PWDৰ ক্ষেত্ৰত কোনো ধৰণৰ অনলাইন চালান নালাগে, আপোনালোকে সেইটো সম্পূৰ্ণকৈ ফ্ৰী হয়। বন্ধু-বান্ধৱীসকল, দিল্লী পুলিচ কনষ্টেবল পোষ্টৰ যিখিনি পোষ্ট ইয়াৰ 2025 চনতে CBT টেষ্ট নৱেম্বৰ-ডিচেম্বৰ মাহতে প্ৰথমতে কম্পিউটাৰ বেছ টেষ্ট অনুষ্ঠিত হ'ব, চিলেকশ্যন প্ৰচেছ। তাৰপিছতে আপোনাৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট PET, তাৰপিছতে ফিজিকেল মেজাৰমেণ্ট টেষ্ট PMT, তাৰপিছতে ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছতে ফাইনেল চিলেকশ্যন হ'ব। মেডিকেল এক্সামিনেশ্যনৰ দ্বাৰা আপোনালোকক চিলেকশ্যন কৰা হ'ব। বন্ধু-বান্ধৱীসকল, যিসকলৰ ড্ৰাইভিং লাইচেন্স নাই, যিসকল ল'ৰাৰ ক্ষেত্ৰত এতিয়ালৈকে ড্ৰাইভিং লাইচেন্স নাই, অতি সোনকালে ড্ৰাইভিং লাইচেন্স বনাই লওক, যিহেতু জুলাই মাহৰ পৰা অনলাইন আৰম্ভ হ'ব আৰু ছেপ্টেম্বৰ মাহতে এপ্লাই অনলাইন লাষ্ট ডেট হ'ব। এক্সামটো হ'ব নৱেম্বৰ-ডিচেম্বৰ 2025 চনতে। বন্ধু-বান্ধৱীসকল, মোৰ এইটো ভিডিঅ' চাই যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। মোৰ আৰু এইটো ভিডিঅ'ত কওঁতে যদি কিবা ভুল হৈছে এইটো কমেণ্টেৰ মাজেদি জনাই দিব। নেক্সট ভিডিঅ'টোত ইয়াৰ শুধৰণি কৰা হ'ব। সকলোলৈ ধন্যবাদ।